চিন্তা কৰক, যিগৰাকী ব্যক্তি আমাৰ এই দিছপুৰৰ পৰা দিলে, আমাৰ গুৱাহাটীত কি মানুহ নাপালে? দিছপুৰত কি এজন মানুহ নাপালে? আজি গোটেই জীৱন যি এই অটল বিহাৰী বাজপেয়ী গালি পৰা এজন মানুহ, গোটেই জীৱন বিজেপিক গালি পৰা মানুহ, গোটেই যোৱা 10 বছৰে আমাৰে বোলে মুখেদি এই বিজেপি চৰকাৰক গালি পৰা মানুহজন, এই গোটেই জীৱন RSSক গালি পৰা মানুহজনক অকল ৰাজনৈতিক সিন্ডিকেট গঠন কৰি ক্ষমতাৰ জৰিয়তে নিজৰ পাহাৰ সদৃশ পৰ্বত সদৃশ কঠোৰ সম্পত্তি কৰাৰ কাৰণে আজি তেওঁলোকে এটা টিম বনাই লৈছে। য'তেই নাযাওক গোটেই বিজেপি দলটো এটা দুটা যেনেকৈ একপাচি শাকত 3-4টা জালুক নিচিনা সন্মুখত থকা সভাপতি দিছে, কিন্তু সভাপতিৰ তলত গোটেই কংগ্ৰেছী মন্ত্ৰী নিজে মুখ্যমন্ত্ৰী হৈ গৈছে আৰু 80% মন্ত্ৰী তেওঁলোকৰ। গৰু চিণ্ডিকেটৰ, কয়লাৰ চিণ্ডিকেটৰ, বালি মাটি একো এৰা নাই। আৰে আমাৰ তহঁতৰ সেই চিণ্ডিকেটত টকা নালাগে, আমি মাত দিম। কিন্তু দিছপুৰখন আমাৰ ঘৰ হয়, দিছপুৰখন আমাৰ হয়, আমাৰ দিছপুৰীয়াই সিদ্ধান্ত ল'ব। আজি মোৰ সেই কথাটোত স্বাভিমানত লাগিল যে 500 কিলোমিটাৰ দূৰত জীৱনভৰ কংগ্ৰেছী কৰি থকা, DNA কংগ্ৰেছ থকা বুলি কয় এজন মানুহক এক ৰাতিত আমাৰ দললৈ আনি এক ৰাতিত টিকেট দিয়া মোৰ স্বাভিমানত লাগিল। আৰু মই ভাবিলোঁ এই অন্যায় আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকে কৈ আছে নিৰ্দলীয় কি কৰিব? আৰে বাবা, চৰকাৰে তোমালোকে কি কৰিলা? কি কৰিলা? অন্যান্য কথাটো পিছত কম। মানুহৰ আৱেগিক কৰালা, সমগ্ৰ অসমৰ জয় জয় গান শুনিলা। মামা 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 তোমাৰ নিচিনা শক্তিশালী কোনো নাই। কি শক্তিশালী? সত্ৰৰ পৰা অবৈধ বাংলাদেশী উঠালা বুলি ক'লা। ক'ত গ'ল? চন্দ্ৰত গ'ল নে স্বৰ্গত গ'ল নে পাতালত গ'ল? ক'ত গ'ল? সেই যেতিয়া সিহঁতৰ ঘৰ ভাঙি আছিল, আমাৰ অসমীয়া একদম কৈ আছিল বা 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 বা, তাৰ পৰাহে উঠালে, অসমতে ৰাখিলে। তুমি তাৰ পৰা উঠাই অসমতে ৰাখিলে, আকৌ নিজে পইচা দি বহালে। আৰু সেইখিনিকে লৈ আমি আবেগিক একদম বোলো ইয়াতকৈ আৰু ভাল কাম কৰা মানুহে নাই, তেওঁতকৈ বোলে ভাল কাম কৰা মানুহে নাই। কি যুক্তি আছিল? আজি যে গুৱাহাটীবাসী ৰাইজৰ মাজত এজন মানুহ বিচাৰি নাপায়, দিছপুৰীয়া ৰাইজৰ মাজত এজনো মানুহ বিচাৰি নাপায়, এই যে গোটেই স্বাভিমানত যে আঘাত আনিলে, আজি যে গোটেই অপমান কৰিলে গুৱাহাটীবাসী ৰাইজক, তাৰ প্ৰত্যুত্তৰ আমি দিছপুৰীয়া দিব লাগিব, আমি দিবই লাগিব। আজি আমাৰ সমস্যাৰে জৰ্জৰিত। আজি এতিয়া দম্ভালি মাৰি আছে, আমি দেখিছোঁ। আমি বোলে এইমছ আনিছোঁ, ভাল কথা। আমি কি বেয়া বুলি কৈছোঁ নেকি? বেয়া বুলি কোৱা নাই। ব্ৰহ্মপুত্ৰৰ ওপৰত 6 মাহত দলং বনাইছোঁ, ভাল কথা। চৰকাৰে বনাব লাগিব। তোমাৰ পইচা দি বনাইছা নেকি? তোমাৰ পকেটৰ পইচা দি বনাইছা নেকি? আমি বনাইছোঁ, আমাৰ ৰাইজৰ টেক্সৰ পইচা দি বনাইছা, হয়নে নহয়? ৰাইজ কিয় দম্ভালি মাৰিছা? চৰকাৰে বনায়, চৰকাৰেই বনাব লাগিব। তুমি নহ'লে বেলেগ চৰকাৰ হ'লেও বনাব লাগিব, কাৰণ চৰকাৰ চলে ৰাইজৰ টেক্সেৰে। চৰকাৰ মন্ত্ৰীয়ে পকেটৰ ধনেৰে নচলে। কাক বুৰ্বক বনাব আহিছা? আৰু আমাৰে টেক্স ল'বা, আমাকে পানীত ডুবাই ৰাখিবা। তুমি ফ্লাইঅভাৰ কিয় বনাইছা জানা? সেই ফ্লাইঅভাৰৰ ওপৰেদি মাহৰ 2 মাহৰ মূৰত নৰেন্দ্ৰ মোদী অহা যোৱা কৰে, সেই ফ্লাইঅভাৰৰ ওপৰেদি অমিত শ্বাহ অহা যোৱা কৰে। তেওঁলোকে যাতে দেখে বা हमारा हिमंत बहुत काम कर रहा है। काक टुपी निपिंधाय मानटुई काक राइजक पिंधाय नेताक पिंधाय सबके टुपी पिंधाय निजर राजनैतिक क्षमता व्यवहार करि आछे। আজি কি বুলি ভাবিছে? আজি যে তুমি যেতিয়া দম্ভালি মাৰিছা, ৰাইজৰ টকাৰে ফ্লাইঅভাৰ বনাইছা, এই ফ্লাইঅভাৰৰ তলত যে হাজাৰ হাজাৰ মানুহে এজাক বৰষুণত টক বকাই আছে, কৰি দিলা। খুব বেছি 150-200 কোটি টকা যদি খৰচ কৰে, গোটেই পানীখিনি ওলাই যাব পাৰে। আৰু সেই পানীখিনি ওলাই গ'লে অকল ৰুক্মিণী গাঁও নহয়, ৰুক্মিণী গাঁও, এই ৰুক্মিণী নগৰ অঞ্চলটো ৱাৰলেছ, এই লাষ্ট গেট, হাতীগাঁও, এই কাহিলীপাৰা, জনকপুৰ, ভগদত্তপুৰৰ পৰা একদম ঢপলিয়ালৈ গোটেই মানুহখিনি আজি শান্তিত থাকিব পাৰে, হয় নে নহয়? তুমি কি কৰিব? কি দেখাই আছা? কি দেখাই আছা? আমাক হস্পিটেল লাগে, কিন্তু হস্পিটেলৰ বিল্ডিং নালাগে, তাত ডক্টৰ লাগে। বিল্ডিংটো বনাই তুমি চাবাচি দেখাইছা বা চা মই 20খন হস্পিটেল বনালোঁ। 20খন হস্পিটেলত যেতিয়া বেমাৰী লৈ যায়, সেই পৰিয়ালে কিমান কষ্ট পায়, সেইটো কি কৰিছা? সেইটো কি কৰিছা?
এই যে দুখীয়া মানুহখিনিও যেতিয়া লাইন ধৰি ধৰি ডক্টৰো নাপায়, নাৰ্ছ নাপায়, মেডিচিন নাপায়, কোনো ভাল ঔষধটো নাপায়, চব যে কিনিব লাগে, চব যে কিনিব ওলাব লাগে, তেতিয়া আমাৰ বিল্ডিং নালাগে, আমাৰ আচল উন্নয়ন লাগে। আজি চৰ্দাৰ ৰাইজ আৰু দিছপুৰীয়া বাকী ৰাইজ যে আজি আমাৰ এই মুহূৰ্তটো এই সন্ধিক্ষণটো কিন্তু সমগ্ৰ অসমৰ ৰাইজে চাই আছে। আজি অসত্যৰ বিৰুদ্ধে মাত মাতা মানুহ মই লাখত দেখা পালোঁ, লাখ লাখ মানুহ এতিয়াও আছে। কাৰণ মই যেতিয়া পদক্ষেপটো ল'লোঁ, লোৱাৰ লগে লগে সমগ্ৰ অসমৰ পৰা ফোন আহিছে, সমগ্ৰ অসমৰ পৰা মোৰ ছ'চিয়েল মিডিয়াত মেছেজ দিছে, হোৱাটছএপত মেছেজ দিছে। এবাৰ মই খুলিব নোৱাৰোঁ, 10,000 মেছেজ সোমায়, 10,000 মেছেজ সোমায়। সকলোৱে কৈছে শুদ্ধ পদক্ষেপ লৈছে, তুমি ভাল কাম কৰিছা, আগুৱাই যে আমি লগত আছোঁ। তাৰমানে সত্যৰ পক্ষত এতিয়া লাখ লাখ জনতা আছে। আজি উপলব্ধি কৰিছে যে সমাজখন কিমান স্খলিত কৰিছে। আজি আমাৰ এনেকুৱা কিছুমান কাম কৰিছে, মই বহুত কথা কোৱাৰ সময় নাই। আজি আমাৰ বহুত কেইবাখনো সভা আছে। আজি আমাৰ এই ভোটৰ জৰিয়তে আমি নিজৰ সমাজখন ঠিক কৰাৰ কাৰণে, আমাৰ অঞ্চল উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰোঁ। সেইটো হ'ল আমাৰ দ্বাৰা নিৰ্বাচিত এজন বিধায়ক। তেওঁলোকে কৈছে, কিছুমানে কৈছে 500 একৰ, কিছুমানে অন্ধভক্তই কৈছে আপুনি MLA হ'লে কি কৰিব চৰকাৰখন। মোৰ প্ৰশ্ন, চৰকাৰখন থাকিনো কি কৰিলে? অকল ফ্লাইঅভাৰ কেইখন হ'লে হ'ব নেকি? তলত খোৱা পানীও নাই, মাটিৰ পট্টা নাই। মাটিৰ পট্টাটো চৰকাৰে দিলে জানো? 10 বছৰত দিলে জানো? আজি যদি এই চৰকাৰ বা যোন চৰকাৰ নহওক, এজন যদি দিছপুৰীয়া সন্তান যদি বিধায়ক হ'লেহেঁতেন, এই সমস্যা নাথাকিলে হয়। আৰু আপোনালোকক কথা দিছোঁ, 5 বছৰৰ কাৰণে এবাৰ ভোট দিয়ক, 5 বছৰৰ কাৰণে এই সমস্যা সিংহৰ দৰে গুজৰি হ'লেও কাম আদায় কৰি আনে, এই সমস্যা সমাধান কৰি মই আজি আপোনালোকক কথা দিম। ভাল লাগিছে আজি মোৰ নিজৰ পঢ়া স্কুলৰ আজি সেই স্কুলখনৰ সন্মুখতে, সেই ৰাইজৰ সন্মুখতে এটা যাত্ৰা কৰাৰ আৰম্ভণি কৰিছোঁ, শুভাৰম্ভণি কৰিছোঁ। বিৰাট ভাল লাগিছে। আজি এইখন মুকালমুৰতে পঢ়িছিলোঁ, ইয়াৰে লগ বন্ধু সকলো একদম ওলাই আহিছে প্ৰথমবাৰৰ কাৰণে। আজি লৈ চাওকচোন, পেৰাচুটেদি আহে না, স্কুলত পঢ়িছে। আমিতো ইয়াতে মইনা পাৰিজাততো শিক্ষা দিছিলোঁ, হয়নে? আমি সেই অকণিৰ মেল আছিল নে, মইনা পাৰিজাত কিবা আছিল, কি আছিল? সৰুতে জোলন যাত্ৰা কৰা মনত আছে নাই? ইয়াতে আমি জোলন যাত্ৰাও পাতিছিলোঁ, বিহু পাতিছোঁ, পূজা পাতিছোঁ, সকলো কৰি আজি আমাৰ শিপা আছে। প্ৰথমবাৰৰ কাৰণে শিপা থকা মানুহ ইয়াৰ বিদায় ল'ব। ঘৰৰ ল'ৰা, এফালে ঘৰৰ ল'ৰা, আনফালে পৰৰ ল'ৰা। আৰু পৰৰ ল'ৰাটো আটাইতকৈ দাগী। ঘৰৰ ল'ৰাটো 35 বছৰীয়া, এই জীৱনত কিন্তু এটাও কলা দাগ নাই। এতিয়াও আদৰ্শ বুকুত লৈ আছোঁ বাজপেয়ীজী যেনেকৈ 13 মহীয়াৰ কাৰ্যকালত এটা ভোটৰ কাৰণে তেওঁ এটা ভোট যদি কিনি ল'লেহেঁতেন, এটা ভোট মেনেজ কৰিলেহেঁতেন, তেওঁ সম্পূৰ্ণ 5 বছৰ প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰিলেহেঁতেন। ঠিক তেনেকৈ দিছপুৰীয়া সন্তানক এটা পৰীক্ষাৰ মাজেৰেহে আপোনালোকৰ ওচৰত পাছ কৰি আহিছে। যেতিয়া নমিনেশ্যনখন দিছিলোঁ, অজস্ৰ টকা, আজি কষ্ট কৰি থাকিবই নালাগে। তাৰমানে বম্বে চম্বেত ভাল ফ্লেট লৈ একদম ইয়াতে বোলে পাতি কৰি গোটেই জীৱন খাব পৰা। প্ৰথমে এটা সংখ্যা ক'লে, মই বোলো মোক টিকেটটো দে, সংখ্যাটো অলপ বাঢ়িল, টিকেটটো দে। তাৰপিছত সংখ্যা নহয়, এই যে হিন্দী চিনেমাত থাকে যে কেতিয়াবা বাপেকে দি দিয়ে যে যিমান অংক ভৰাই ল'ব লাগে ভৰাই ল'ব, দিয়ে নে নিদিয়ে? ব্লেংক চেক। এই ধৰক প্ৰেম হৈ গ'ল ধনী ছোৱালীৰ লগত, হোৱাৰ লগে লগে বাপেকে কয় ইপিনে তই যিমান লাগে লৈ ল, সেনেকুৱা অফাৰ নামানিলোঁ। তেওঁলোকে কি বুলি ভাবিছে? এই দিছপুৰীয়া সন্তান বিক্ৰী হোৱা জয়ন্ত দাস বুলি ভাবিছে। তেওঁলোকৰ নিচিনা কংগ্ৰেছী বুলি ভাবিছে। তেওঁলোকৰ নিচিনা য'তে ত'তে বিক্ৰী হোৱা কংগ্ৰেছী বুলি ভাবিছে আমাক। সেইবিলাক এই দিছপুৰীয়া সন্তানে দেখাই দিছে। মানে আমাৰ কি কয়, বাজপেয়ী ভৱনত ৰাতি দুটালৈ বহিছিল। কৈছে টকা যিমান আছে উৰাই দে একদম চাৰিওপিনে টকা। এতিয়া মই কৈছোঁ যে ভাত যেতিয়া কিনিছেনে নাই, এটা টিভি চালে গম পাই গোটেই ভাত কিনিছেনে নাই। এটা ক্ষুদ্ৰ দিছপুৰীয়া সন্তানে কৈ দিলে বিক্ৰী নহয়, তই আৰু ক'ত ৰাইজখন দিছপুৰীয়া কিনিব পাৰিবি? তোৰ সেইটো দম নাই। আজি যিটো পইচা নহয় যদি ঘূৰাবি,
সেই নদীৰ বানপানীত তহঁত কোটি ধ্বংস হবে, কাৰণ তহঁতে অন্যায় কৰি আছ সমাজৰ প্ৰতি। আজি সকলোকে তুমি দিলে অন্যায় কৰি আছ অসমৰ প্ৰতি। চৰ্দাৰ আহক, আমি আগুৱাই যাওঁ। আৰু এই যিটো আজি মুহূৰ্ত, এই যিটো সন্দিক্ষণ অসমৰ ৰাইজে কিন্তু চাই আছে। আজি যদি মই জয় হওঁ, অকল জয়ন্ত দাসৰ জয় নহয়, এই ৰাইজৰ জয়। আজি যদি জয় হওঁ, সমগ্ৰ অসমৰ ৰাইজে চিন্তা কৰিব, অকল দেখোন পাৰ্টীৰ নহ'লে পাৰ্টী চাই ভোট দিয়ে দেখোন মানুহ জিকিব পাৰে, মানুহ জিকাব পাৰে। আৰু সেই বাৰ্তাটো যেতিয়া যাব, ভাল ভাল মানুহ ৰাইজে ক'ব